গুড মৰ্ণিং ভিউৱাৰ্ছ। ৰাতিপুৱা উঠি অলপ মৰ্ণিং ৱাক কৰিবলৈ ওলাই আহিলোঁ। তাৰপিছত অলপ সময় বাগানৰ ফালে ঘূৰি ফুৰিলোঁ। চাৰিওফালে একদম ফ্ৰেছ ভাইব। ভিউ এনজয় কৰি ফ্ৰেছ হৈ এতিয়া আৰম্ভ কৰোঁ আজিৰ দিনটো। বাইকখন লৈ ওলালোঁ ডাইৰেক্ট স্কুল। স্কুলত কিন্তু আজি অলপ স্পেচিয়েল বেপাৰ আছে, মিঠাইৰ ডাব্বা। আচলতে আমাৰ স্কুলত অনুৰাগ ছাৰৰ ঠাইত মিউচুৱেল ট্ৰান্সফাৰ হৈ নতুন ছাৰ এজন আহিছে। তেওঁ এই পাৰ্টিটো দিছে। এটা কথা চিক্ৰেট দেই, পাৰ্টিৰ সিনটো তেওঁক আমিয়ে দিছিলোঁ। যি হওক, নতুন ছাৰৰ ৱেলকামটো হৈয়ে থাকিব। আগতে মিঠাইটো টেষ্ট কৰি লওঁ। মিঠাই খাই জিউৰ লগত অলপ টাইম স্পেণ্ড কৰিলোঁ। তাৰপিছত মোৰ নেক্সট ডেষ্টিনেশ্যন জিম। জিমত গৈ কিন্তু আজি হেভি ছাৰপ্ৰাইজ এটা পালোঁ দেই। কাৰেণ্টেই নাই। কাৰেণ্ট নাই মানে ৱৰ্কআউট বন্ধ বুলি ভাবিছে নেকি? একদম নহয়। ফ্লেছ অন কৰি হ'লেও ৱৰ্কআউট কৰা হ'বই। वो अलग ही लेवल का बंदा था। একেবাৰে ডেডিকেশ্যন এট ইটছ পিক। যিয়ে হওক, ৱৰ্কআউট শেষ কৰি ঘৰলৈ উভতি আহিলোঁ। চ' এইটোৱে আছিল আজিৰ দিনটো। পুনৰ আপোনালোকক নেক্সট ব্লগটোক দেখাম।